ইফালে আজি হৈছে সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী ৰাজ্যজুৰি ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গীতে মাতে সুঁৱৰিব ৰাজ্যবাসীয়ে জালুকবাৰী সমন্বয় তীৰ্থত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই কাৰ্যসূচী জিলা বিশেষে অনুষ্ঠিত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সুধাকণ্ঠৰ কিছু গীত পৰিৱেশন কৰা হৈছে ইয়াত দীঘলী পুখুৰীৰ দৃশ্য দেখুৱাইছো দীঘলী পুখুৰীত আছু নেতৃত্বই এইধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভূপেনদাৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিৰ সন্মুখত আছু নেতৃত্ব উপস্থিত আছে পৰিৱেশন কৰা হৈছে ভূপেনদাৰ চিৰযুগমীয়া গীত এই দৃশ্য লতাশিলত এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৰাজ্যজুৰি স্মৰণ কৰা হৈছে আনগৰাকী প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাক আচলতে ভূপেন হাজৰিকাৰ যি জন্ম শতবাৰ্ষিকী চলি আছিল সেই মুহূৰ্ততে আমাৰ আন এগৰাকী প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল গতিকে এই দুইগৰাকী মহান শিল্পীক লৈ এই মহা আয়োজন আজি ভূপেন দাক কৰা হৈছে এইদৰে লতাশিলত দৃশ্য এইবাৰ লৈ গৈছো লখিমপুৰলৈকে লখিমপুৰৰ দৃশ্য চাওক লখিমপুৰতো ভূপেন দাক স্মৰণ কৰি এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে অমৰ হৈ থাকে